ৰূপহী হাতৰ উত্তৰ খাটোৱালত অলৌকিক শক্তিৰ নমুনা সহলোকৰ ভিৰ কিচমিচ বাবাৰ ওচৰত দৃশ্য চালে আচৰিত হ'ব আপুনি পেৰালাইজ বেমাৰী এজন জৰা ফুকাৰ পাছত অধিক খোজ কাঢ়ি আছে কিচমিচ বাবা ৰূপে নাম পাইছিল সামাজিক মাধ্যমত ডাঙৰ চিকিৎসকে ভাল কৰিব নোৱাৰা বেমাৰী ভাল হৈ ঘৰলৈ গৈছে বুলি মন্তব্য স্থানীয় ৰাইজৰ 2-3 দিনতে হেনো ভাল হৈ যাব পাৰে আপোনাৰ বেমাৰ কিচমিচ বাবাৰ ঝাৰি দিয়া কিচমিচ খাই হেনো ইতিমধ্যে আৰোগ্য লাভ কৰিছে বহু ৰোগীয়ে আপোনাৰ যিমান জটিল বেমাৰী নাথাকক কিয় কিচমিচ বাবাৰ কিচমিচ খালেই ভাল হৈ যাব পাৰে আপুনি কিচমিচ বাবাৰ ওচৰলৈ গৈ বহু পুৰণি বেমাৰো ভাল পাইছে বহু লোকে পিছে এই মন্তব্য আমাৰ নহয় এইবোৰ কিচমিচ বাবাক দৰ্শন কৰা ৰাইজৰ মন্তব্য কিচমিচ বাবাই কোনো ধৰণৰ টকা নোলোৱাকৈ পঢ়ি দিয়ে কিচমিচ বাবাৰে অলৌকিক শক্তিধাৰী কিচমিচৰ বাবেই ৰাইজৰ ভিৰ দেখা পোৱা গৈছে ৰূপহী হাটৰ উত্তৰ খাটোৱালত আপুনি মাথো কিচমিচ বাবাৰ ওচৰত গ'লে লৈ যাব লাগিব আপোনাৰ ৰোগী আৰু কিচমিচ তেল আদি উত্তৰ খাটোৱালৰ আকবৰ আলীৰ বাসগৃহত গ'লে আপুনি লগ পাব কিচমিচ বাবাক তেখেতক লগ কৰাৰ সময় ৰাতিপুৱা 7 বজাৰ পৰা আবেলি 4 বজালৈকে আচলতে এই কিচমিচত থাকি নেকি কোনো অলৌকিক শক্তি এটা কবিৰাজ ওলাইছে যে সেইটো দেখাবলৈ আহিছে কি কবিৰাজ কিচমিচ বাবা যে ওলাইছে কিচমিচ বাবা তেখেতে কি কৰে মানে এই জাৰা ফুৰা কৰে বৰ্তমান ভৰা দিয়ে পানী ভৰা দিয়ে পিছত ৰোগীসকল ভাল হয় নে ভাল হয় বহুত মানুহ ৰিপৰ্ট দি আছে ভাল কৰি ভাল কৈ আছে কোন ঠাই উত্তৰ খাটোৱাল তিনালি ৰূপহীহাটৰ যিখন উত্তৰ খাটোৱাল সেইটো তিনালি খাটোৱাল তিনালি খাটোৱাল তিনালি ইয়াত আহি আকবৰ কবিৰাজ ক'লে তাৰ ঘৰত লৈ আহিব মানে কেনেকুৱা বেমাৰী ভাল হৈছে এতিয়ালৈকে ভাল বহুত মানুহ ভাল হৈছে শৰীৰৰ বেদনা ভাল হৈছে মাথাৰ বেদনা ভাল হৈছে কিবা আঠা ধৰিছে সেইটো ভাল হৈছে বহুত মানুহে কৈছে ফোন কৰি আপোনাৰ ৰিপৰ্ট দি আছে যে ভাল হৈছে কৰি বহুত মানুহে ৰিপৰ্ট দি আছে কিবা জৰা ফুকা কৰিলেই ভাল হৈ যায় জৰা ফুকা কৰিলে ভাল হৈ যায় কিচমিচ বাবা নামটো কোনে দিলে এইটো কিচমিচ বাবাটো এইটো ইয়াত নিউজ লাইভ আহিছিল যে সেইদিনে তাত আহি দেখিছিল যে কিচমিচ পঢ়ি দি আছে একজনক সি যাই কিনে কিচমিচ বাবা নামটো দি দিলে সেইটো কাৰণে সিহঁতৰ নামটো কিচমিচ বাবা হৈ গ'ল গতিকে ৰাইজক কি আহ্বান জনাব ৰাইজক কওঁ যে মানুহ ইয়াত আহি আছে অসুবিধা যাৰ আছে সি আহি ইয়াত চাই যাক একবাৰ দেখাই যাক মইতো এইটোৱে কম আৰু কি কম আপোনাৰ ঘৰ উত্তৰ খাটোৱাল কেনেকুৱা পাইছে বেমাৰ ভাল পাইছে মানে কি বেমাৰ আছিল আপোনাৰ এতিয়া ভাল পাইছে কবিৰাজৰ ওচৰত কি বেমাৰ আছিল আপোনাৰ কিমান দিন ধৰি ভুগি আছে বেমাৰত 8-9 বছৰ এতিয়া কি কবিৰাজৰ ওচৰত দেখাইছে এতিয়া কেনেকুৱা লাগিছে এতিয়া অলপ ভাল পাইছে নে অলপ